ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ জনতাৰ বাবে কি কৰিছে? ধুবুৰীৰ জনতাৰ বাবে উন্নয়ন কৰিব পাৰিছে নে নাই? ধুবুৰীৰ ৰাইজৰ বাবে কি কৰিছে? ধুবুৰীৰ ৰাইজৰ বাবে কি কৰাৰ সপোন দেখিছে? এই সকলোবোৰ কথা ৰকিবুল হুছেইনে উল্লেখ কৰিলে। একেটা সময়তে সাংসদ ৰকিবুল হুছেইনে আন কেতবোৰ বিষয়ও দাঙি ধৰিলে সংবাদমেলৰ জৰিয়তে। বুজাব বিচাৰিছোঁ যে গৰাখহনীয়া কি, ইৰোজনটো কি, সেই কথাটো বুজাবলৈ যত্ন কৰিছোঁ। এই কথাখিনি শীৰ্ষস্থানত আপোনালোকৰ লোকসভাটো মই কৈছোঁ, মই কুৱেশ্যনখিনি আপোনালোকে যদি সোধে মই কি আনচাৰ দিছোঁ সেইটোও মই কৈছোঁ। আজি 4 দিনৰ আগত যিখন আমাৰ ষ্টেণ্ডিং কমিটি হ'ল চৰকাৰক পৰামৰ্শ দিয়া, সেই ষ্টেণ্ডিং কমিটিটো পুংখানুপুংখভাৱে আমি আলোচনা কৰিছোঁ, সৰু সুৰাকৈ নহয়, জোৰদাৰকৈ আমি আলোচনা কৰিছোঁ যে ষ্টেট গভৰ্ণমেণ্টৰ এইটো এখতিয়াৰৰ ভিতৰত নহয়। যেতিয়ালৈকে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যাটো সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা নল'ব, তেতিয়ালৈকে এইটো ক'ৰবাত আপোনাৰ কৰিব, ক'ৰবাত বাদ হ'ব, ক'ৰবাত কৰিব, ক'ৰবাত বাদ হ'ব, সেইটো হ'ব। আৰু ক'ত ক'ত কি প্ৰপ'জেল ইতিমধ্যে আমি চেংচন কৰালোঁ। মই আপোনালোকক আজি মই যিহেতু শিলিগুৰিৰ পৰা পোনে পোনে আহিছোঁ, মোৰ হাতত কাগজখিনি নাই, ষ্টেণ্ডিং কমিটিৰ গোটেই কাগজখিনি মোৰ আছে, এইখিনি ছিক্ৰেট যিখিনি নহয় সেইখিনি আপোনালোকৰ যোগেদি মই জনাব পাৰিম। পঞ্চায়ত নিৰ্বাচনটো আমাৰ হ'ব লাগিছিল ডিচেম্বৰ 23 তাৰিখৰ 2023 পিছত। এইটো এটা সাংবিধানিক ব্যৱস্থা। যেনেকৈ MP ইলেকশ্যন হয় 5 বছৰত, যেনেকৈ MLA ইলেকশ্যন হয় 5 বছৰত, বাধ্যতামূলকভাৱে সাংবিধানিক ব্যৱস্থাৰ যোগেদি পঞ্চায়ত নিৰ্বাচনটো 2023 ডিচেম্বৰত ম্যাদ উকলি গৈছে। অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিফলতা হ'ল যে সময়মতে পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে কৰিব নোৱাৰিলে। এইটো চৰকাৰৰ ডাঙৰ বিফলতা। একে বুকু পিন্ধাই থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিফলতাৰ অন্যতম এটা আপোনাৰ জ্বলন্ত উদাহৰণ হ'ল যে সময়মতে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন কৰিব নোৱাৰা। তাতোকৈ আৰু বিফলতা একো হ'ব নোৱাৰে। যিখনে পঞ্চায়ত নিৰ্বাচনৰ লগত তৃণমূল পৰ্যায়ৰ গাঁৱৰ আপোনাৰ উন্নয়ন জড়িত হৈ আছে, তেওঁলোকে সময়মতে কৰিব নোৱাৰিলে। সময়মতেতো কৰিব নোৱাৰিলে যেতিয়া ম্যাদ উকলি গ'ল, তাৰপিছত 2 নম্বৰ পদ্ধতিৰে এতিয়া বেকডেটত আপোনাৰ গাঁও সভা দেখাই বিভিন্ন 15 ফাইনেন্সৰ কাম কৰি আছে, যিটো ঘোৰ অন্যায়, ইলিগেল হৈছে। ইলিগেলি এতিয়া পঞ্চায়তৰ কাম কৰি আছে, য'ত জনপ্ৰতিনিধিসকল থাকিব নোৱাৰিলে কৰিব নোৱাৰে। যেনেকৈ আমাৰ নিৰ্বাচিত চৰকাৰ নাথাকিলে আমি কিছু কাম কৰিব নোৱাৰোঁ, তেনেকৈ এখন নিৰ্বাচিত চৰকাৰ, পঞ্চায়ত নিৰ্বাচনত যোগেদি তৃণমূল পৰ্যায়ৰ এখন চৰকাৰ, সাংবিধানিক ব্যৱস্থা, সংবিধানত সংশোধনীৰ যোগেদি ইয়াৰ ব্যৱস্থা কৰা হৈছে। সেইটো নকৰি পেলাই তাৰপিছত ডিলিমিটেশ্যন আদি বিভিন্ন কথা উলিয়াই এতিয়া পিছুৱাই এতিয়া বিভিন্ন অজুহাতত তেওঁলোকে নিৰ্বাচনটো কৰিব বিচৰা নাই। তাৰ উপৰি মোৰখিনি কৈ লওঁ, তাৰপিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনটো যে তেওঁলোকে খেলিব খোজা নাই, তাৰ এটা উদাহৰণ হ'ল যে যেতিয়া চৰকাৰ থাকে ইণ্টেলিজেন্সৰ যোগেদি বহু কথা গম পাই যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পালে যে তেওঁৰ কাম কাজত ৰাইজ অসন্তুষ্ট। উজনি কওক, নামনি কওক, পাহাৰ কওক, বৰাক ভেলী কওক, ভেটিয়েদি কওক, সকলো ঠাইত তেওঁৰ কাৰ্যকালৰ কাৰণে সকলো কাষ্ট কমিউনিটিৰ মানুহ বিতুষ্ট। বিশেষকৈ যোৱা লোকসভা সমষ্টিত তেওঁ দেখিলে যে আহোম সম্প্ৰদায়খিনি তেওঁৰ লগত লাগত নাই, মৰাণ মটক তেওঁলোকৰ লগত নাই, চুতীয়া সম্প্ৰদায়খিনি তেওঁলোকৰ লগত নাই, কোচ ৰাজবংশী লোকসকল তেওঁলোকৰ লগত নাই, বাকী সংখ্যালঘু লোকসকল তেওঁলোকৰ লগত নাই। সেইকাৰণে তেওঁ এতিয়া যি মিয়াৰ ভোট নালাগে বুলি তেওঁ দম্বালি মাৰিছিল, এতিয়া মিয়াৰ ওচৰত আহি যোনে কৈছিল যে মোক ইলেকশ্যনৰ সময়ত মই কৈ দিম যে মিয়া আপোনালোকে মোক ভোট নিদিব, এতিয়া মিয়াক সষ্টংগ প্ৰণাম কৰি মিয়াৰ ভোট লগা হৈছে। কাৰণ তেওঁ যিখিনি যোৱাবাৰ যাৰ ভোটেৰে তেওঁলোকে চৰকাৰ কৰিছিল, সেই লোকসকল হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত বিতুষ্ট হৈ তেওঁলোকৰ লগৰ পৰা আঁতৰি গৈছে, আৰু সেইকাৰণেই তেওঁ এতিয়া ৰাইজৰ ওচৰত চাপিবলৈ বিচৰা নাই। বিচৰাটো নাই, এনেকুৱা এটা পদ্ধতি উলিয়াইছে যে বিজেপি দলৰ নিজৰ চিম্বলটো হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়তত নাইকিয়া কৰি দিব বিচাৰিছে।
চিম্বলটো লৈ তেওঁলোকে ৰাইজৰ ওচৰত যাব খোজা নাই, তেনে ৰাইজে ভাবিছে ৰাইজে তেওঁলোকক গ্ৰহণ নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপিৰ পদুম ফুল লৈ তৃণমূল পৰ্যায়ত যাবলৈ সাহস কৰা নাই। সেইকাৰণে যিটো তৃণমূল পৰ্যায়ৰ মূল পঞ্চায়ত ৱাৰ্ড মেম্বাৰ, সেই ৱাৰ্ড মেম্বাৰৰ 70% তেওঁই দম্বালি মাৰি কয় 70% পঞ্চায়তৰ প্ৰতিনিধিৰ যিবিলাক নিৰ্বাচন তাত চিম্বল নাথাকে, অৰ্থাৎ তেওঁলোকে দলীয় চিম্বল থাকিব, দলীয় চিম্বল নাথাকে। তাৰ মানে তেওঁ নিজৰ কাম কাজত আমি যদি চৰকাৰ থাকিলেহেঁতেন, আমি উন্নয়ন কৰাৰ কাৰণে আমাৰ ক্ষমতা থাকিলেহেঁতেন, আমি নিজৰ চিম্বলটো লৈ ৰাইজৰ ওচৰত গ'লোহেঁতেন। তেওঁ গম পালে যে তেওঁৰ কাম কাজত ৰাইজ অসন্তুষ্ট আৰু সেইকাৰণে তেওঁ ওচৰত থাকিব বিচৰা নাই। সেইকাৰণে তেওঁ বিভিন্ন অজুহাত কৰি এতিয়া ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ আপোনাৰ যিবিলাক সভাপতি সেই ক্ষেত্ৰত তেওঁ চিম্বল বিহীন কৰিছে দলীয়। কিন্তু আমি কৈছোঁ আমাৰ কংগ্ৰেছে যেনেকৈ আমি জিলা পৰিষদত হাতৰ চিন দিম, যেনেকৈ আমি আঞ্চলিক পঞ্চায়তত হাতৰ চিন দিম, ঠিক তেনেকৈ একেখন পোষ্টাৰতে আমাৰ যিকেইজন 10টা ৱাৰ্ডৰ প্ৰতিনিধি একেখন পোষ্টাৰতে থাকিব আৰু আমি ক'ম যে এইখিনি আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি বা আমাৰ যদি লোকেলি এলায়েন্স হয় কোনোবা বিৰোধী পক্ষৰ লগত সেইসকলৰ এলায়েন্সৰ প্ৰাৰ্থী বুলি আমি সকলোকে দিম। কাৰণ আমাৰ সাহস আছে যে ৰাইজৰ ওচৰত যোৱাৰ আমি নিজৰ চিম্বল লৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা, বিভিন্ন আমাৰ মানুহক কৰা অত্যাচাৰ, বিশেষকৈ আমাৰ স্মাৰ্ট মিটাৰ, বিভিন্ন ক্ষেত্ৰত বয়বস্তুৰ মূল্য বৃদ্ধি, বিভিন্ন সমস্যাৰে আগুৰি থকা মানুহৰ ওচৰত এই কথাখিনি উপস্থাপন কৰিম আৰু পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ দলীয় আৰু আমাৰ যদি এলায়েন্স হয় সেই এলায়েন্সৰ ভিত্তিত আমি প্ৰতিষ্ঠা কৰিম। কথাটোতকৈ তেওঁৰ কথাটো ভালকৈ শুনিছে। ইলেকশ্যন আছিল কেতিয়া, নকৰিলে কোনে? আছিল কেতিয়া? ডিউ ডেট আছিল কৈ আছোঁ মই 2023 ডিচেম্বৰ। তাত ক'ত কেছৰ মামলাৰ কথা আছে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।